তই আমাক কি আজি পৰা পাৰিবি নেকি বাপৰো 5টা বাত বুলিছে আৰু তই যিমানখিনি খালি হেল্প কৰিছ এইটো বহুত নমস্কাৰ ৰাইজ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি মই অন্য এটা ভিডিঅ' লৈ মোৰ চেনেলত ভিডিঅ' বনাবলৈ ওলাইছোঁ তো আশা কৰোঁ সকলো ভালে আছে আপোনালোক আৰু গৰমো বহুত মানে কথাটো অলপ মানে ক্ৰিটিকেল হয় মানে আপোনালোক মই কেনেকৈ কওঁ আমাৰ যে ধৃতিমান ভাই আছে ধৃতিমান ভাই মানে যোৱাকালি কি কৰিলে যোৱাকালি এতিয়া এটা ছোৱালী পলাই আনিলে তো পলাই আনি আজিতো এতিয়া কি কম দিন মানে 3টা বাজি গ'ল 3টা বাজিলে আৰু দুপৰীয়া যোৱাকালি ৰাতি আনিছিলে সি আমাৰ ঘৰত আছিল আৰু ছোৱালীজনীও আমাৰ ঘৰতে আছিল তো এতিয়া কি কৰিব মানে সিহঁতৰ খুৰীও গম পোৱা নাছিলে খুৰীৰ পিছত মই সেনেকৈ জনালোঁ খুৰী বিশ্বাস কৰা নাছিল কোনো বিশ্বাস কৰা নাছিল প্ৰথমতে কিন্তু এতিয়া মানে এনেকুৱা হ'ল মই কিবা কিবি কৈ হেৰি কৰিলোঁ আৰু তো কি ক'ম আৰু কাৰ কপালত কি লেখা থাকে সেইটো কোনো নাজানে কিন্তু সি এইটো কিয় কৰিলে সেইটো নাজানো আৰু তো আজি এতিয়া তাৰ বিয়া পাতিব যাম আমি মন্দিৰত তো আমি বাহাটা চাৰিআলি মন্দিৰত যাম এতিয়াতো 3টা বাজিলে এতিয়া মই সিহঁতৰ ঘৰতে আহিছোঁ গোটেইকেইজন আছোঁ ল'ৰা গোটেইকেইটা বন্ধু আহিছোঁ আমি তাৰ ওপৰতে মই আছোঁ এতিয়া মই ঘৰৰ পৰাই বঢ়িয়াকৈ ওলাই আহিলোঁ এতিয়া ধুনীয়াকৈ তাৰ মন্দিৰত বিয়াখন পাতোঁ আৰু কি হয় ভিডিঅ'টোত একো নাজানো আপোনালোকক মই দেখাবলৈ একদম চেষ্টা কৰিম কিন্তু এতিয়া মই ভিতৰত নি পেলাই ভিডিঅ' একদম বনাব নোৱাৰোঁ ঘৰত বাহিৰত যেতিয়া মন্দিৰত লৈ যাম তেতিয়া ধুনীয়াকৈ আপোনালোকক দেখাম কিন্তু মই ঘৰত এতিয়া দেখাব পৰা পৰিস্থিতি নাই বহুত মানুহ আছে মানে কি ক'ব আৰু এইবিলাক বাটত গাড়ী চাড়ী পূৰা ৰখি আছে মানুহ বহুত আছে মই ওপৰত আহি পেলাই এনেকৈ ভিডিঅ'টো বনাইছোঁ আৰু তো দেখাই যাম আপোনালোকক আমি এতিয়া অলপ মন্দিৰত যাম তো ধুনীয়াকৈ কি হয় নাজানো আৰু তো সি বাৰু যি ভুল কৰিলে আৰু নাজানো আৰু কাৰ কপালত কি লিখা থাকে এতিয়া আমি যাওঁ মন্দিৰলৈ তো মন্দিৰত লগ পাইছোঁ আপোনালোক যিমান আৰু মই এতিয়া ওলাই আহিলোঁ বাকী এবাকে কইনালৈ গাড়ীত গুচি গৈছে মন্দিৰত বাকী মেইন বস্তু মালাডাল লাগিলে ৰঙিয়া শিৱ মন্দিৰত পায় আমি ৰঙিয়াৰ পৰা মালাডাল লৈ আহোঁ বাকী এবাকে যিমান আছে এতিয়া মান্যতা বাৰু গাড়ী চাড়ী চলাই আছে বাকী আমি এতিয়া বঢ়িয়াকৈ যাই আছোঁ মালাডাল লৈ আহোঁ দেখাই আছোঁ তো গাইজ বঢ়িয়াকৈ আহি পালোঁ আমি ফুলৰ দোকান এইফালে আমাৰ দৰা আছে কি কাকা মালা হ'ল চ এইফালে ধুনীয়াকৈ মালা চালা লৈছোঁ দিয়া তো গাইজ এইফালে আমাৰ ফুলৰ মালা চালা লোৱা হৈ গ'ল আমাৰ দৰাৰ কাৰণে এতিয়া আমি গৈ আছোঁ বাকী আৰু মন্দিৰত দেখা যাব আৰু কি হয় তো গাইজ আমি আহি পালোঁ ৰঙিয়াৰ পৰা এতিয়া বনাম যাম যে আজি ধৃতিমানৰ বিয়া বোলে পাৰ্টি খাব আহিছোঁ পাতি চাৰা চলি তাকেইতো ভাবা নাছিলো ন এইগিলা চলি কি যি কৰিব কি কৰি ভাল লগা মনোকামদেৱৰ ভিতৰত আছো এতিয়া তো দৰাক এতিয়া ধুনীয়াকৈ ধুতি পিন্ধি আছে ঐ গাইছ কি ঐ ধুতি পিন্ধি আছে আৰুন্দম দে বঢ়িয়াকৈ কিয় এনেকৈ ল'ৰা চব লগৰ ল'ৰা বিয়া পাতিলে ইটো পলাই নালাগে ৰাতি ক'ত আছে গম পা নাই মোৰ ঘৰত ৰাতি মোৰ ঘৰত অঁ বাকী বাবু কি ক'বা ভাবছিলা এনে কৰোঁ বুলি কোনো মানুহ এটা বিশ্বাস কৰা নাই কিন্তু এইগিলা কোৱা বুলি কি ক'বা মানে আৰু কাকা আছে আমাৰ মালা লৈছ কৌশিক কাকা অঁ দাদা এই অৱস্থা কৰিছে তই লাজ চৰম একোই নাই তথাপিও হেৰি নাই অলপ লাজেই নাই আছিল তই কি কৈছে ঘৰত কিমান কথা শুনিছো জানো তোৰ কাৰণে ভাই মানে ননচেন্স কাৰবাৰ মই কৈছো সেইকাৰণে কথা নাই কাৰ কপালত কি লেখা আছে কোনো দে কি কৰিবি আৰু উপায় নাই গালি চালি নকৰিবি যি নহওক তেতিয়া মানে বেবাচ্ছি আমাৰ ভাল লাগছে পলেন কৃষ্ণ মস্ত দাগ এটা লাগি গেল দেই এই দাগটোৰ দৰে বৰ বেয়া দাগ নাই দে আৰু হৰিন্দম তোৰ খানো আন কিবাকে মই এতিয়া নানো মই একদম টাইমত আনি দে কোনে ক'ত আছে তাৰ মোৰ নহয় ও তাৰ একে ৰেডি হ'ল লাইদাতৰ কাৰণে ভাল বেলেগ কাৰবাৰ ধুতি গামছা হলো তোমাৰ বেত তুমি আজি তো উলাই দিলা গামছা পিন্ধা তোমাক কোনে দিব মই বেয়া পাতলি উঠিলো মই গম পাম বাৰু একে কুৰ্তা চুৰ্তা পিন্ধি ৰেডি হ'লো এতিয়া মন্দিৰৰ ওপৰত যাই আছোঁ বেলে ভাই আছে আমাৰ গোটেইকেইটা আছে কি হয় বাকী যি নহওক থিতি মানে বেয়া পাচ্ছি আমি এতিয়া আছো মন্দিৰত দেউ আছে চাগে ওপৰত হয় দেউ আছে ফুল চুল বিলাক নিব দিছিল নিছে ফুল চুল আনিছো বাৰু লগত
বা ফুল নাপায় আৰু ৰঙিয়া যাব লগা হৈছে হয় 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 একো মানে অলপ কম মানে দোকান বন্ধ বুলি শুনিলোঁ আজি এখনেই আছে তো গাইজ আজি যিমানো ধুনীয়াকৈ এতিয়া বিয়া হ'ব আমাৰ মন্দিৰত আমি এতিয়া গৈ আছোঁ মন্দিৰৰ ওপৰলৈ বাকীখিনি আপোনালোক দেখাই আছোঁ আৰু কিমান দূৰ চেৰি বগাই যাব আছে তোমাৰ কাৰণে অলপ কষ্ট হৈছে ন ভাই হেল্ল' নাই নাই একো নাই খিনে যাবা আহি আছে তলৰ পৰা বাকী আমাৰ গোটেইকেইজন ৰেডি কি ভাই মানে ইমান টাইম তই আমাক কি আজি পৰা পাৰিবি নেকি নাপাৰো 5টা বজাত বুলি কৈছে আৰু তই যিমানখিনি কালি হেল্প কৰিছে সেইটো বহুত তই যদি আজি বিয়াখন ভালকৈ পাতিলি হয় আজি আমি এনেকৈ আমোদ আমোদকৈ আহিব নাগিল হয় বাকী যি নহওক আৰু কাৰ কপালত কি থাকে সেইটো নাজানো আৰু বাকী আৰু আগত যাতে ভাল হয় আৰু সেইটো কামত থাকিল ভাল গোটেইখিনি লৈ কৰে তাকেইতো সেইটো ফালে আহিলোঁ মানে কিয় চাইডত আহিলোঁ ইহঁতে মন্দিৰৰ ভিতৰত গৈছে বাকী ভাই আছে মোৰ লগত নেকি ভাই লগত ল'ৰা এটা এনেকৈ ছোৱালী পলাই আনিলা কি ক'বা আজি যদি ভালকৈ বিয়াখন পাতিলে হয় কি আমি এনজয় কৰিলোঁ হা সেইটো হয় কিন্তু কালি মাকে কল কৰিছে মোক মোক মাকে ইমান ভালকৈ চিনি নাপায় তাৰপিছত মাকে কান্দি কান্দি ফোন কৰিছে তাকেইতো মাকক বুজালোঁ বাৰু আৰু ইমান ডাঙৰ হোৱা নাই বয়স হৈছে ঠিকেই আছে বাৰু সেইটো কথা নাই বাৰু কিন্তু এতিয়া কি কৰিবা আৰু কাৰ কপালত কি থাকে এইটো কেনেকৈ জানিবা আমাৰ বা কি লিখা আছে আৰু সেইটো এটা ডাঙৰ কথা তাকেইতো যি নহওক আৰু বাকী দিনকেইটা ভাল হ'লে হ'ল আৰু তাকেতো বিয়া হোৱাৰ পিছত আৰু ভালকৈ চলিলে হ'ল বাকী সিহঁতে পূৰা বিয়া চিয়া পাতি আছে বাকী ৰাতি খানা হ'ব বাকী যি নহয় নহ'ব মাকক মই পূৰা মেনেজ কৰি ল'ম যেনেকৈ কি ক'ব লাগে কিন্তু উপায় নাই আৰু আমাৰ বা কি আছে কপালত সেইটোতো আমি গম নাপাওঁ নে পলায়নতো আকৌ ডাঙৰ বস্তু নহয় কিন্তু সেই বুলি আৰু এগেইনষ্টত কেতিয়াবা গ'লে অলপ প্ৰব্লেম হয় চবৰে প্ৰব্লেম হয় নিজৰ যদি কিবা এটা মানে ছাকচেছনেছ থাকে আৰু তেতিয়া প্ৰব্লেম নাই আৰু পলাই নিলেও যদি যোৱা আৰু তোমালোক সেইটোৱে ছাকচেছ হোৱাৰ পিছত এইগিলা কৰিলে প্ৰব্লেম নাই আৰু কথা নাই মোকতো আগতে কোৱা নাই হঠাৎ কৰিছে হঠাৎ ফোন মাৰিছে যে গম পালোঁ হেৰিটো কৰিলোঁ এতিয়া কি কৰা যায় এতিয়া আৰু মই কালি মোৰ লগত একেলগে আহিছিল তোমাৰ তাৰপিছত মানে আমিও চাৰিআলিৰ পৰা গুচি গ'লোঁ ৰাতি আকৌ মানে এনেকুৱা চিটুৱেশ্যন হৈ গ'ল সেয়াই আৰু তাৰ কপালত কি আছে আৰু বেলেগ একো নকওঁ বাকী বিয়া চিয়া ওলাই হওক তাৰপিছত আপোনালোকক দেখাই আছোঁ বঢ়িয়াকৈ বিয়া চলি আছে আমি এই কুত্তাৰ ধৰি মহৰ কামাৰ খাই আছোঁ ভাই ভাই এই তাৰ মচন চাচোন কেনেকৈ কামছে তোক কেইটা কামছে মই আমাৰ ঘৰত থকা মগিতা আছাম পুলিচ তাকে মিলিছে কয়লা চলা মাৰিছে এই ভাই লাল পিলে মিলা এটা মোক যি চৰ মাৰ দিছে মানে এটা যি চৰ মাৰিছে মোক নামত বিয়াৰ নামত বিয়া এৰি পেলাই কামৰ পৰা এৰি পেলাই আছোঁ ই কিমান কষ্ট কৰে ভাই ৰাতিক লাগি টোপনি নাই 3টা বজাক লাগি সেইটোৱেতো কৈছোঁ গোটেই বিল্ডিংটো দি দিছোঁ সিহঁতক আমাৰ নহয় দিছোন খুৰাহঁতৰ যিয়ে নহওক দিছে ই কিমান কষ্ট কৰে দেখাম বেয়া পাতিলে এতিয়া চেঞ্জ হ'লি সেইটোতো এনেকৈ বিয়া চিয়া পতা হৈ গ'ল ধৰা কইনা অকণমান দেৰিকৈ দেখাই আছোঁ আপোনালোকক আমি এতিয়া তলত নামি যাই আছোঁ তো ভাই কেনেকুৱা লাগিল বিয়া চিয়া আহি বিয়া খাই মজা লাগিল কিন্তু বিয়াটো আমাৰ মানে সিমান ফূৰ্তি নহ'ল মানে তাক বিয়াখন পাতি দিলোঁ ভাল লাগিল সেইটো বাৰু হয় ৰাতি কিন্তু যোনটো মহৰ কামোৰ খালোঁ নিজে বিয়া পাতিলে ইমান কষ্ট বাকী দেখাই আছোঁ আপোনালোক অলপমান দৰা কইনা লাহে লাহে আহি আছে বিয়া চিয়া পতা হৈ গ'ল এতিয়া তলত আহি গৈছে দৰা কইনা আপোনালোকক একবাৰ ধৰি দিয়ক হয় ঠিটিমান এইটো নেকি কইনা অঁ ভালনে বাকী আৰু চিনিটো পাওঁ বাৰু এতিয়া সুধবাও সেনেকৈ ভাল লগা নাই বাকী ঘৰত গম পাইছে নেকি তোমালোকৰ হয় বাকী তোৰতো আৰু জানাই কাৰোবাৰ যি নহওক আৰু বাকী ভালকৈ থাকিলে হ'ল বাকী মই লাষ্ট এটা কথা কওঁ ইমান টাইম এনেকৈ দিনটো ৰাতিপুৱা এনেকৈ কষ্ট কৰি আছোঁ আপোনালোকৰ কথা এটা জানাই নাই ইমান অলা গাদ্দু আপোনালোক বহুত এটা ডাঙৰ বুৰ্বক বনাইছোঁ আপোনালোকক প্ৰেং চলি আছে পলাই নিবিয়া পাতিম সম্ভৱেই নহয় দাম্পাৰ চাম্পাৰ গোটাই লৈ যাম বেংক পাতি যোনে বিয়া হ'ব শুনে শুন যোনদিনে বিয়া হ'ব দাম্পাৰ চাম্পাৰ গোটাই যাব মোৰ ঘৰৰ পৰা গম পাইছা এনেকৈ পলাই আনি কেতিয়া বিয়া পাতা নহয় বাকী কইনা কিন্তু ধুনীয়া দেই আমাৰ ওচৰৰে মানুহ নে একে ধুনীয়া নহ'ব ভাল হ'বই আমাৰ চাইডৰ মানুহ অলপ থবা মানুহ ঐ কি গাধা প্ৰেং বনাই দিলোঁ এইটো বৈধ প্ৰেং বনাইছিলিতো গম পাওঁ না বাকী যি কি নহওক আপোনালোকে চাগে ভিডিঅ'টো চালে গম পাব কেনেকুৱা হৈছে আৰু কমেণ্ট কৰি জনাব কোন কোন মানে কোন জেগাৰ পৰা চাই আছে আৰু ভিডিঅ'টো কেনেকুৱা হৈছে সেইটো বাৰু নাজানো আৰু বাকী যিখিনি বাৰু আপোনালোকক মানে একদম এটা ধেমালি ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ বাকী ধীতিমানৰ বিয়াটো এইটো নকলি বিয়া দেখ অৰিজিনেল বিয়া নহয় বাকী আৰু দেখ আৰু আজি ভিডিঅ'টো ইমানেই আছিল তো আজিলৈকে বাই বাই টাটা আমি এতিয়া ঘৰত যাওঁ ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনোৱা হৈ গ'ল বাকী আৰু এইবিলাক বিয়া চিয়া আৰু পলাই চলাই কিন্তু কোনো নানিব দে বিয়া ধাম ধুম পাতিম চব যাম আমিও যাম আপোনালোকৰ বিয়াত আপুনি অলপ আহিব আমাৰ বিয়াত একদম ধুনীয়াকৈ ধাম ধুম বিয়া পাতিম তো আজিলৈ ভিডিঅ' ইমানেই
জয় অসম জয় ভাৰত।